শান্তিৰ বিটিআৰত অশান্তিত জনতা প্ৰাক্তন এনডিএফবি নেতাৰ দাদাগিৰিত টোপনি হাৰিছে বিটিআৰবাসীৰ জিবিদাই ত্ৰাসত বিটিআৰবাসীৰ চকুত এতিয়া চকুপানী নাই এতিয়া কোনো শান্তি নাই এতিয়াতো কৈছে শান্তিৰ চুক্তি প্ৰগতি বুলি প্ৰমোদ বড়ো চৰকাৰ ক'ত শান্তি যদি হয় এনডিএফবি ঘৰদুদৰ এনডিএফবি আগৰে সি কি আক্ৰমণ কৰিছে আমাক বুজাবই লাগিছিল আমাক শান্তি আনিব লাগিছিল এইটোতো বেলেগ মানুহ নহয় আমাৰ বড়ো গোষ্ঠীৰ মানুহ আমাক বুজাবহে লাগিছিল আমাক দেখুৱাবই লাগিছিল খেতি বাতি কৰি এনে উন্নতি কৰিব লাগে কি এই কৰিব লাগে এতিয়াতো আমাৰ মাজতে মানে সংঘৰ্ষৰ সৃষ্টি কৰিছে প্ৰমোদ বড়োৱে এতিয়া বিচাৰ কৰিব লাগে এতিয়া বিচাৰক এই লোকসকলক চাওক বিটিআৰৰ ভূমিপুত্ৰ তেওঁলোক কিন্তু তেওঁলোকৰ আজি নাই কোনো নিৰাপত্তা শান্তিৰ নামত বিটিআৰ চুক্তি কৰা এনডিএফবিয়ে এতিয়া ভয় ভাবুকিৰে কাঢ়ি ল'বলৈ ধৰিছে ভূমিপুত্ৰৰ মাটি অভিযোগ অনুসৰি জিবিদাই নেতৃত্বত এটা প্ৰাক্তন এনডিএফবিৰ দলে বলপূৰ্বকভাৱে দখল কৰিছে 51 বিঘা মাটি সেই মাটিত হাল বাই ৰোপণ কৰিছে কলগছৰ পুলি চাওক এই দৃশ্য আমাৰ মাটিটো আছিল আমাৰ নিজৰ 35 বিঘা আৰু হেৰি খিউলাৰ 7 বিঘা আৰু তিথিৰামৰ 7 বিঘা আমি টোটেলি আমাৰ হেৰি হয় 51 বিঘা নাৰেংগুৰি হেৰি কি বুলি কয় লাভদাংগুৰি পথাৰত আছে আমাৰ মাটিটো দখল কৰিছে জিবিদাই আৰু তেওঁলোকৰ সংগী বংগীবিলাক জিবিদাই আগতে এনডিবিৰ দুৰ্ধৰ্ষ এনডিবি আছিলে তেওঁ মানে 10 বছৰৰ আমাক ঠিকা খুজিছিল ঠিকা কৈছে আমি দিয়া নাই আমি মান্তি হোৱা নাই আমি ঠিকা নেদং বুলি কৈছোঁ আমাৰ মাটিটো যদি জুখি মাখি যদি ক্লিয়াৰ হয় তেতিয়াহ'লে আমি দিম আমাক এই বলপূৰ্বকভাৱে মানে দখল কৰি এতিয়া কলগছ ৰুই আছে কেতিয়া বিচাৰিছে কেতিয়া তাৰিখ নালাগে কেতিয়া মানে সময় মোটামুটি 2 মাহৰ আগতে বিচাৰিছিলে 2 মাহ আগত বিচাৰিছিল বিচাৰোঁতে আমি নেদং বুলি কৈছোঁ গোটেই ভাইকেইটাই আমি আলোচনা নকৰিলে আমি নেদং যিহেতু নিমৰ ছাইডৰো 2জন মাটি আছে তেওঁলোকে নেদং বুলি কৈছিল আমি যিহেতু আমি 5জন তেওঁলোকে 2জন 7জন আমি মাটি নেদং বুলি কৈছিলোঁ আলোচনাৰ পন্থীত তাৰপিছত তেওঁলোকে মানে জোৰ জবৰদস্তি কৰি 3জন মানুহৰ মাটি আছে তেওঁলোকৰ এই ৰামচন্দ্ৰ অমৰেন্দ্ৰ যোগেন্দ্ৰ ৰাম বড়ো এই 3জনৰ মানুহৰ লগত 10 বছৰ চুক্তি কৰি তেওঁলোকে জোৰ জবৰদস্তি কৰি মাটিটো দখল কৰি লৈছে এতিয়া 2 মাহ হ'ল কলগছ ৰোৱা আমাৰ টোটেলি এখন 52 বিঘা মাটি হয় 7জনৰ সেই 52 মাটি বিঘাটো আমাক এতিয়া বোলে ন্যায় লাগে আমাক মাটি দখল কৰাৰ সময়ত আপোনালোকে কি বাধা দিছিলোঁ আমি মানা নাই আমাক মাৰং কাটং ক'ৰ মানুহ তুহুন ইয়াত মাটি নাই বুলি এইজন মানুহে আমাৰ মাটি নাই জ্যোতিষ মছাৰীৰ মাটি নাই বুলি কৈছিল কোন হয়তো তেওঁ বড়ো খাৰিজা বিজনী সাহিত্য সভাৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্ট আমি ভাবিছিলোঁ তেওঁ শিক্ষিত মানুহ আমাক ভাল মানে মানুহগৰাকী আমি দুই পক্ষ মানুহৰ লগত মিলাই দিব বুলি ভাবিছিলোঁ তেওঁৱে মোক কয় কি জ্যোতিষ মছাৰীৰ মাটি নাই বুলি ক'লাক সি বিজয় দাস মণ্ডলৰ লগত জড়িত কৰি মাটিৰ কাম কৰি থাকে জিবিদাইৰ লগত যতীন মুছাৰী সঞ্জীৱ মুছাৰী মুকেশ মুছাৰী ধ্ৰুৱ স্বৰ্গীয়াৰী জনিল গয়াৰী মথুৰা ডিমাৰী তেওঁলোকৰ নেতৃত্বত তেওঁলোকে কাম কৰে আৰু আমি যদি মাটি যাওঁ তেওঁলোকে দম দাম দি থাকে এতিয়া প্ৰশ্ন হয় ন্যায় পাবনে এই সকলো লোকে ঘূৰাই পাবনে নিজ ভূমি বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ